ৰাতিপুৱাৰে পৰা আৰম্ভ কৰি ৰাতিলৈকে আমি ভাৰতৰ নাগৰিক হিচাপে আইন বা ল মানিবই লাগিব। আৰু যদি কেতিয়াবা আমি ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে আইন উলংঘন কৰোঁ, তেতিয়াহ'লে ভাৰতৰ আইনত আমাক দোষী বুলি গণ্য কৰা হয়। আৰু এই আইন যিকোনো ধৰণে উলংঘন হ'লেই কোৰ্টত গোচৰ গৈ পায়গে। সেই হিচাপে কোৰ্টত দিয়া গোচৰৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। এতিয়া কথাটো হ'ল, কোনবিলাক কেইছেছ নেশ্যনেল লোক আদালতৰ দ্বাৰা সমাধান কৰিব পাৰি। 2024 চনত মে' মাহৰ 11 তাৰিখত নেশ্যনেল লোক আদালত অনুষ্ঠিত হ'বলৈ গৈ আছে। এই নেশ্যনেল লোক আদালতৰ জৰিয়তে আমি জনসাধাৰণ ৰাইজে কেনেকৈ কম খৰচতে গোচৰবোৰ শেষ কৰিব পাৰি, বা কি গোচৰ এই নেশ্যনেল লোক আদালতৰ জৰিয়তে আমি সমাধান কৰিব পাৰি। পোনপ্ৰথমে মই ক'ম যে কোৰ্টত পেণ্ডিং থকা গোচৰসমূহ আমি এই লোক আদালতৰ জৰিয়তে সমাধান কৰিব পাৰি। দ্বিতীয়তে, গাড়ীৰ ফাইনৰ কেছবোৰ আমি এই লোক আদালতৰ জৰিয়তে সমাধান কৰিব পাৰোঁ। যেনে আপুনি যদি বিনা ড্ৰাইভিং লাইচেন্সত ড্ৰাইভ কৰে, তেতিয়াহ'লে 5,000 লৈকে ফাইন ভৰিব লাগিব। আপোনাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ যদি ফেইল হৈ যায় আৰু আপোনাক ট্ৰাফিক পুলিচে যদি ধৰি লয়, তেতিয়াহ'লে প্ৰথমবাৰৰ কাৰণে 2,000 টকা ফাইন ভৰিব লাগিব আৰু দ্বিতীয়বাৰৰ কাৰণে 4,000 টকা ফাইন ভৰিব লাগিব। আপুনি যদি অভাৰ স্পীডত গাড়ী চলায়, তেতিয়াহ'লে 2,000 লৈকে আপুনি ফাইন ভৰিব লাগিব। আৰু আপুনি যদি বিনা হেলমেটত বাইক চলায়, তেতিয়াহ'লে 1,000 ইয়ানেকি 1,000 লৈকে ফাইন ভৰিব লাগিব। এনেধৰণৰ গাড়ীৰ ফাইনৰ কেছবোৰ লোক আদালতৰ জৰিয়তে আমি সমাধান কৰিব পাৰোঁ। তৃতীয়তে, পতি আৰু পত্নীৰ মাজত হোৱা গোচৰসমূহ আমি লোক আদালতৰ জৰিয়তে শেষ কৰিব পাৰিম। চতুৰ্থতে, আমি চেক বাউন্সৰ কেছসমূহ আমি লোক আদালতৰ জৰিয়তে শেষ কৰিব পাৰিম। লোনৰ কেছসমূহ যেনে EMI বা কিস্তি নিদিয়াৰ কাৰণে হোৱা গোচৰসমূহ লোক আদালতৰ জৰিয়তে আমি শেষ কৰিব পাৰোঁ। লোক আদালতৰ জৰিয়তে শেষ কৰিবলগীয়া গোচৰসমূহৰ কাৰণে কিবা অসুবিধাৰ সন্মুখীন হ'লে মোক কমেণ্টছত জনাব পাৰে বা মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে।